নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। এইবাৰ সময়মতে পাব আপুনি অৰুণোদয় আঁচনিৰ ধন। অৰ্থাৎ অন্যান্য মাহত অৰুণোদয় আঁচনিৰ ধন প্ৰদানত 2-4 দিন ইফাল সিফাল হোৱা পৰিলক্ষিত হয়, কিন্তু এইবাৰ সময়মতে আপুনি চলিত মাহৰ ধনখিনি লাভ কৰিব। অৰ্থাৎ নিৰ্ধাৰিত দিনতে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। সেই অনুপাতে আপুনি মঙ্গলবাৰে অৰ্থাৎ 10 তাৰিখে 10 ডিচেম্বৰ আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। অৰুণোদয়ৰ অহা কিস্তি আপুনি লাভ কৰিব পাৰে 1400 টকালৈ। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিছোঁ। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটি ৰিকুৱেষ্ট, এনেধৰণৰ লেটেষ্ট আপডেটবোৰ নিয়মিতভাৱে পাই থাকিবলৈ চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটো ডবছেটি ফ'ল' দিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অৰুণোদয় আঁচনিৰ ধন নিৰ্ধাৰিত সময়ত লাভ কৰিব আপুনি চলিত মাহত। অৰ্থাৎ ডিচেম্বৰ মাহত অৰুণোদয় আঁচনিৰ কিস্তিটো আপুনি 10 তাৰিখ মঙ্গলবাৰে লাভ কৰিব। ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ কৰি সন্ধিয়া সময়লৈকে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধনখিনি ক্ৰেডিট কৰি দিয়া হ'ব। যদি আপোনাৰ মোবাইলটো বেংক একাউণ্টৰ লগত লিংক আছে, যদি আপোনাৰ মোবাইলত SMS আহে আপোনাৰ একাউণ্টত ধন ক্ৰেডিট হোৱাৰ, তেতিয়াহ'লে আপুনি ৰাতিপুৱা 10 বজাৰ পিছতেই আপোনাৰ মোবাইলত মেছেজ লাভ কৰিব আপোনাৰ বেংক একাউণ্টত এই ধনখিনি ক্ৰেডিট হোৱাৰ। তো বন্ধুসকল, মঙ্গলবাৰে ৰাতিপুৱা 10 বজাৰ পিছৰ পৰা আৰম্ভ কৰি সন্ধিয়ালৈ আপুনি এই ধনখিনি লাভ কৰিব। এইবাৰ সাল সলনি নহয় অৰুণোদয় আঁচনিৰ ধন পোৱাৰ তাৰিখ। যিহেতু অৰুণোদয় আঁচনিৰ ধন আপুনি প্ৰত্যেক মাহৰ 10 তাৰিখে লাভ কৰে, বিশেষ কিবা কাৰণ অসুবিধা নাথাকিলে। কিন্তু এইবাৰ এই অসুবিধাখিনি আপুনি ফেচ নকৰিব। নিৰ্ধাৰিত দিনতে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। তাত যিসকল পুৰণা হিতাধিকাৰী তেওঁলোকে অৰুণোদয় আঁচনিৰ এই ধনখিনি মঙ্গলবাৰে লাভ কৰিব। তো এইখিনিতে আহক, জানিবলগীয়া কিছু কথা হ'ল যে বহু হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধনখিনি নিৰ্ধাৰিত দিনত নাপাব পাৰে। যাৰ কাৰণে আপুনি হাবাথুৰি নাখাব। আপুনি 11 তাৰিখলৈ ৱেইট কৰাটো ভাল হ'ব যদি আপোনাৰ বেংক একাউণ্টত ধনখিনি অহা নাই। কিন্তু যিমান দূৰ সম্ভৱ আপোনাৰ বেংক একাউণ্টত 10 তাৰিখত এইবাৰ ধনখিনি জমা হ'বই, যদি কিবা প্ৰব্লেম নহয়। তো এইখিনিতে আহক বন্ধুসকল, যদি আপুনি একেৰাহে 3-4 কিস্তিৰ পৰা বঞ্চিত হৈ আছে আৰু এই মাহৰ কিস্তিটোৰ পৰাও আপুনি বঞ্চিত হ'ল, তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হোৱাৰ সম্ভাৱনা থাকে। যাৰ কাৰণে আপুনি আপোনাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিব পাৰে। লগতে আপোনালোকক জনাইছোঁ যে অৰুণোদয় আঁচনিৰ ধন ইতিমধ্যে বৃদ্ধি কৰা হৈছে 1400 টকালৈ। কেৱল 1400 টকা নহয়, অৰুণোদয় আঁচনিৰ ধন লাহে লাহে পৰ্যায়ক্ৰমে 3000 টকালৈ বৃদ্ধি পাব। আৰু ইতিমধ্যে অৰুণোদয় আঁচনিৰ ধন 150 টকা বৃদ্ধিত অনুমোদন জনাইছে অসম কেবিনেটে। আৰু এই 150 টকা বৃদ্ধিটো কাৰ্যকৰী হ'ব পাৰে অহা মাহৰ পৰা। অৰ্থাৎ অহা মাহৰ পৰা আপুনি অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ ঠাইত 1400 টকা লাভ কৰিব পাৰে। কিন্তু চলিত মাহৰ ধনখিনি আপুনি 1250 টকা লাভ কৰাটো যথেষ্ট সম্ভাৱনা আছে। কিন্তু যদি চৰকাৰে এইখিনি কাৰ্যকৰী কৰে তেতিয়াহ'লে আপুনি 1400 টকাও লাভ কৰিব পাৰে। তো অৰুণোদয় আঁচনিৰ ধন আপুনি 10 তাৰিখে কিমান টকা লাভ কৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা জানিব বিচাৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।